हेलो फ्रेंड्स সকলকে স্বাগতম জানালো নতুন এটা ভিডিওত মোৰ নাম নয়ন সিংহ আৰু আজিৰ ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ আজিৰ ভিডিওত আপোনালোকে থাম্বনেলখন চাই বুজিয়ে পাইছে যে ইতিমধ্যে এসএসসি সিলেকশনৰ কাৰণে পোষ্ট মুকলি কৰি দিছে 2049 টা পোষ্ট ইতিমধ্যে ওপেনিং হৈ গৈছে ইতিমধ্যে আপোনালোকে গম পাইছে ডেট আৰম্ভ হৈছে ফৰ্মখনৰ মই ইয়াতে দেখাই দিছো যদি চাও 2049 পোষ্ট আছে তাৰ পিছত এসএসসিৰ কাৰণে তাৰ পিছত এসটিৰ কাৰণে 124 ওবিসিৰ কাৰণে 456 ইউআৰৰ কাৰণে আপোনাৰ 1028 আৰু ইডব্লিউএছৰ কাৰণে 186 পোষ্ট আছে ঠিক আছে সো এতিয়া যদি চাও ইয়াৰ মেইনলি ওবিসিৰ কাৰণে যেটো এপ্লিকেশন ফিস হ'ব হেতু 100 रुपीस হ'ব আৰু মহিলাৰ কাৰণে অৰ্থাৎ ছোৱালীৰ কাৰণে ফ্ৰী ঠিক আছে এস ইউজুয়াল যেটো সাধাৰণতে হয় আৰু ডাইৰেক্ট লিংক পাবৰ কাৰণে তলত আপোনালোকে ডেসক্ৰিপচন বক্সত যাই লিংকটো পাব পাৰে ফৰ্ম ফিলআপ ইতিমধ্যে আৰম্ভ হৈছে 26 ফেব্ৰুৱাৰীৰ পৰা ফৰ্ম ফিলআপ আৰম্ভ হৈছে আৰু লাষ্ট ডেট হয় ইয়াৰ 18 মাৰ্চ অৰ্থাৎ 18 মাৰ্চ হাতত খুব কম সময় দৌৰাদৌৰি কৰক কাৰণ ইতিমধ্যে আপোনালোকে গমে পাইছে এক্সচেঞ্জ কাৰ্ডৰ প্ৰবলেমটো গটিকে যাতে কোনো ধৰণৰ অসুবিধা তেনেকা টেকনিক্যাল ইস্যু নাই তাৰ আগতে আপোনালোকে ফৰ্মখন ফিলআপ কৰি লওক ফৰ্ম ফিলআপৰ কাৰণে যদি ভিডিওত আপোনাক লাগে তলত কমেন্ট বক্সত কমেন্ট কৰিব মই তেনেকুৱা এটা গটে ডিটেইল ফৰ্ম ফিলআপৰ এটা ভিডিও আপোনালোকক দি দিম ঠিক আছে তাৰ পিছত ডেট অফ কম্পিউটাৰ বেস এক্সামিনেশন হ'ব এটো আৰু এটো 6 আৰু 8 মে ঠিক আছে এটো 6 আৰু 8 মে 2024 ত আপোনালোকৰ পৰীক্ষা হ'ব প্ৰিপাৰেচন কৰক অতি সোনকালে এসএসসিৰ পোষ্ট যেটো আহি গল মই অকমান সিলেবাসখন আলোচনা কৰি দিছো সিলেবাসখন যদি চাও তেতিয়ালে ইয়াতে দিয়া আছে জেনাৰেল ইন্টেলিজেন্সৰ কাৰণে 25 যেটো আপোনালোকৰ কোৱেশ্চন মাৰ্ক আৰু ম্যাক্সিমাম হ'ব 50 তাৰ পিছত জেনাৰেল এৱাৰনেস সো এই ধৰণে সিলেবাসখন আপোনালোকে চালে গোটেইখিনি বুজিয়ে পাব কি ধৰণে প্ৰিপাৰেচন কৰিব লাগিব মই আপোনালোক ইতিমধ্যে আপোনালোকে প্ৰিপাৰেচন আৰম্ভণি কৰি দিছে আৰু তাত নেগেটিভ মাৰ্কিং আছে নেগেটিভ মাৰ্কিং এটো বিৰাট ইম্পৰ্টেন্ট প্ৰিপাৰেচন কৰাটো এটো প্ৰথমৰ পৰা আপোনালোক নজৰ ৰাখিব 0.50 মাৰ্কস প্ৰতিটো ফুল মাৰ্কস যদি আপোনালোকে এনসার দিয়ে 0.50 মাৰ্কস আপোনালোকক দিব গটিকে এটো ভালদৰে আপোনালোকে লক্ষ্য ৰাখিব ঠিক আছে সো এসএসসিৰ আপোনালোকৰ পোষ্ট আহি গল আৰু এসএসসিৰ এই পোষ্টটো আপোনালোকে অতি সোনকালে ফৰ্ম ফিলআপ কৰক লাষ্ট ডেট অতি আহিছে লাষ্ট ডেট খিনিলৈকে ৰখি থাকিব নালাগে আৰু তাৰ পিছত এক্সামিনেশনৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰক ঠিক আছে নেক্সট এটা ভিডিওত লগ পাম নতুন এটা বিষয়বস্তুৰ ওপৰত আজিলৈ ইমানখিনিয়ে ধন্যবাদ